টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তান সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে, য'ত দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে দেশৰ পানী দেশতে থাকিব, ভাৰতৰ এটোপালো পানী পাকিস্তানলৈ দিয়া নহ'ব। এই কথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত মন্তব্য কৰি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ঘোষণা কৰাৰ খবৰ আহি পৰিছে। এতিয়াৰ পৰা পানী নাপাব পাকিস্তানে, ভাৰতৰ পানী ভাৰতৰ বাবে বৈ থাকিব, কিন্তু ভাৰতৰ পানী এটোপালো পাকিস্তানলৈ এৰি দিয়া নহ'ব। আগতে ভাৰতৰ অধিকাৰৰ পানী আনে পাইছিল, ভাৰতৰ অধিকাৰৰ পানী আনক দিয়া হৈছিল, দেশৰ বাহিৰলৈ গৈছিল ভাৰতৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ পানী, আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতৰ পানী ভাৰতৰ বাবেই বব। এটোপালো পানী পাকিস্তানেই হওক অথবা অন্যান্য ৰাষ্ট্ৰই হওক কাৰো বাবে এৰি দিয়া নহ'ব। এই পানী ভাৰতৰে কামত আহিব, তাৰ পৰিৱৰ্তে পাকিস্তানক দিয়া নহ'ব। ইতিমধ্যে পানীৰ অভাৱত শুকাইছে পাকিস্তান, আৰু ভাৰতে সকলো প্ৰকাৰৰ ডেম বন্ধ কৰি দিয়াৰ পাছত এতিয়া পাকিস্তানৰ শুকান পৰিৱেশে বিৰাজ কৰিছে। পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা পানী নাপাব পাকিস্তানে, এই কথা ইতিমধ্যে সুস্পষ্টকৈ জনাই দিয়া হৈছে। ভাৰতৰ পানী ভাৰতৰ বাবেই বব। ভাৰতৰ বহুকেইখন গুৰুত্বপূৰ্ণ নদীৰ পানীৰে চলি আছিল পাকিস্তান, আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতে নিজৰ অধিকাৰৰ পানী নিজেই ৰাখিব, ভাৰতৰ কামত ব্যৱহাৰ হ'ব পানীসমূহ। দেশৰ বাহিৰলৈ গৈছিল পানী, আৰু তেনে পৰিপ্ৰেক্ষিতত দেশৰ বাহিৰলৈ এতিয়া পানী বোৱাই দিয়া নহ'ব। এতিয়াৰ পৰা ভাৰতৰ বাবে থাকিব ভাৰতৰ নৈসমূহত বৈ থকা পানী, আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কেইবাটাও ডেম বন্ধ কৰি দিয়া হৈছে, আৰু ভাৰতৰ ডেমসমূহ বন্ধ কৰি দিয়াত পাকিস্তানত ইতিমধ্যে শুকান পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। চিনাব নদীৰ পানী শুকাই গৈছে, চেনাব নদী ইতিমধ্যে শুকাই মৰু সদৃশ পৰিৱেশে বিৰাজ কৰিছে। আনফালে দেখিবলৈ পোৱা গৈছে ইণ্ডাছ ৱাটাৰ ট্ৰিটি বাতিল কৰি সিন্ধু নদীৰ পানী বন্ধ কৰা হৈছে। কেইবাখনো নদীৰ পানী ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। চাৰিও দিশৰ পৰা থকা নৈসমূহৰ পানী পাকিস্তানলৈ বোৱাই দিয়া হৈছিল। ভাৰতৰ অধিকাৰৰ পানী মানৱীয়তাৰ খাতিৰত পাকিস্তানক দান কৰি অহা হৈছিল, আৰু ভাৰতৰ পানী ব্যৱহাৰ কৰি পাকিস্তানে বিভিন্ন ধৰণৰ কাৰ্যকলাপত ব্যৱহাৰ কৰিছিল, আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ নদীৰ পৰা যোৱা পানীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল পাকিস্তানৰ খেতি বাতি, পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্প। কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে মন্তব্য কৰিছে যে ভাৰতৰ পানী ভাৰততেই থাকিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই হুংকাৰৰ মাজতেই দেখিবলৈ পোৱা গৈছে দেশত মক ড্ৰিলৰ সিদ্ধান্ত ভাৰতীয় সেনাই লৈছে। টাইমিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত এটা বিশেষ ডেম দেখুৱাইছোঁ। এই ডেমটোলৈ মন কৰক, পাকিস্তানৰ দক্ষিণ প্ৰান্তৰে বৈ যোৱা এখন চেনাব নদী, যিখন চেনাব নদী ভাৰতৰ পৰা বৈ গৈছে, আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই চেনাব নদীৰ পানী শুকাই মৰু সদৃশ পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। জলপৃষ্ঠ ইতিমধ্যে হ্ৰাস পাই এক প্ৰকাৰ তলি ওলাইছে এইখন নদীৰ। এইখন হৈছে এখন গুৰুত্বপূৰ্ণ পাকিস্তানৰ নদী চেনাব নদী, আৰু চেনাব নদীৰ বান্ধ বন্ধ কৰি দিয়া হৈছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জেলুম নদীৰ বান্ধ বন্ধ কৰি দিয়া হৈছে, আৰু সমান্তৰালকৈ ইণ্ডাছ ৱাটাৰ ট্ৰিটি বাতিল কৰি সিন্ধু নদীৰ ডেম বন্ধ কৰি দিয়া হৈছে। এফালৰ পৰা পাকিস্তানলৈ বৈ যোৱা নদীসমূহৰ ডেম বন্ধ কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫৬ ইঞ্চিৰ বুকু ফুলাই এটা হুংকাৰ দিছে আজিৰ দিনটোত। সেয়া হৈছে ভাৰতৰ পানী ভাৰততে বৈ থাকিব, ভাৰতৰ এটোপালো পানী পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তান এতিয়া সিন্ধু নদীৰ ওপৰত যথেষ্ট ভৰসা কৰি থাকে, আৰু এইখন সিন্ধু নদীতেই চেনাব নদী, জেলুম নদী আৰু অন্যান্য কেইবাখনো নদী পৰিছে। তেনে পৰিপ্ৰেক্ষিতত সিন্ধু নদীৰ কেইবাটাও বান্ধ বন্ধ কৰি দিয়া হৈছে। চেনাব নদী ইতিমধ্যে শুকাই গৈছে, আৰু ভাৰতে লোৱা এই সিদ্ধান্তৰ পাছত পাকিস্তানত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু সিফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাই মক ড্ৰিল আৰম্ভ কৰিছে। কাইলৈৰ দিনটোত ভাৰতীয় সেনাই মক ড্ৰিল কৰিব সমগ্ৰ দেশৰ
244খনকৈ জিলাত আৰু ইয়াৰে ভিতৰত অসমৰ 20খন জিলাতো কাইলৈ সেনাই মকড্ৰিল আৰম্ভ কৰিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দেশৰ জনতাক জৰুৰীকালীন অৱস্থাত কেনেধৰণৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰিব লাগিব সেই কথা শিকাব। ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল 62 চনত যেতিয়া চীনে আক্ৰমণ কৰিছিল, চীনৰ সৈতে যুদ্ধ হৈছিল, তেতিয়াও যুদ্ধৰ দুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল মকড্ৰিলৰ দৰে ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল দেশত। ঠিক একেদৰে পাকিস্তানৰ সৈতে ইয়াৰ পূৰ্বতে যি 3বাৰকৈ যুদ্ধ হৈছে, তেনে পৰিপ্ৰেক্ষিতত সেই যুদ্ধৰ প্ৰাক মুহূৰ্ততো মকড্ৰিলৰ দৰে ব্যৱস্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল আৰু এই সতৰ্কতামূলক ব্যৱস্থা এইবাৰ পুনৰবাৰ দেশত অৱলম্বন কৰা হৈছে। কাইলৈৰ দিনটো 7 মে এটা গুৰুত্বপূৰ্ণ দিন হিচাপে ধাৰ্য কৰা হৈছে, কিয়নো 7 মে দেশৰ 244খনকৈ গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ অঞ্চলত এতিয়া মকড্ৰিলৰ দৰে ব্যৱস্থা, য'ত দেশৰ সৰ্বসাধাৰণ জনতাক কিদৰে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ বাবে মকড্ৰিল হ'ব, অনুশীলন হ'ব আৰু সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যুদ্ধৰ দামামাৰ মাজতে এটা হুংকাৰ প্ৰদান কৰিছে যে দেশৰ বাহিৰলৈ ভাৰতৰ এটোপাল পানীও নাযাব। ইতিমধ্যে চাৰিওফালে থকা ডেমসমূহ বন্ধ কৰি দিয়া হৈছে আৰু ভাৰতে ডেমসমূহ বন্ধ কৰি দিয়াত এতিয়া পাকিস্তানত শুকান পৰিৱেশে বিৰাজ কৰিছে। ভাৰতে যদি পানী নিদিয়ে পাকিস্তান শুকাই মৰিব লাগিব। এফালে যদি সেনাৰ কুচকাৱাজ, এফালে যদি ভাৰতীয় বায়ু সেনা ইতিমধ্যে নোটাম জাৰি কৰি ভাৰতীয় বায়ু সেনাৰ যুদ্ধাভ্যাস আৰম্ভ কৰিবলৈ আগবাঢ়িছে আৰু সুখয়, ৰাফেল আৰু অন্যান্য যি যুঁজাৰু ভয়ংকৰ বিমান, সেই বিমানসমূহ ইতিমধ্যে সাজু কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তান সন্দৰ্ভত যি মন্তব্য কৰিছে যে এটোপাল পানীও দিয়া নহ'ব পাকিস্তানক, তাৰ পৰিৱৰ্তে সেই পানীসমূহ ভাৰতৰ কামত ব্যৱহাৰ কৰা হ'ব আৰু ভাৰতৰ বাবে এই নদীসমূহ বৈ থাকিব, মানৱীয়তাৰ খাতিৰত আৰু পাকিস্তানক পানী দিয়া নহ'ব। ইয়াৰ পূৰ্বলৈকে পাকিস্তানক ইণ্ডাছ ট্ৰিটি যিখন চুক্তি, সিন্ধু জল চুক্তি, সেই চুক্তিখনৰ জৰিয়তে মানৱীয়তাৰ খাতিৰত পানী যোগান ধৰি থকা হৈছিল। ভাৰতৰ সিন্ধু নদীৰ 70% পানী পাকিস্তানক মানৱীয়তাৰ খাতিৰতেই ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। তৎসত্বেও ভাৰতৰ পানী খাই অকৃতজ্ঞ পাকিস্তানীয়ে এতিয়া দেখিবলৈ পোৱা গ'ল কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ ঘটনা সংঘটিত কৰিলে। কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতবাসীয়ে প্ৰতিশোধ বিচাৰি আছে আৰু তাৰ মাজতেই এতিয়া ভাৰতীয় সেনাই কুচকাৱাজ চলাই থকাৰ সময়ছোৱাতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো কিছু সময়ৰ পূৰ্বে মন্তব্য প্ৰকাশ কৰিছে যে ভাৰতৰ এটোপালো পানী পাকিস্তানক এৰি দিয়া নহ'ব, মানৱীয়তাৰ খাতিৰতেই হওক অথবা অন্যান্য খাতিৰতেই হওক পাকিস্তানক এতিয়া এটোপালো পানী দিয়া নহ'ব। আৰু টাইমিটোৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি দেখুৱাই থকা স্থিৰচিত্ৰকেইখনলৈ মন কৰক। ইয়াত এখন নদী আছিল, যিখন নদীৰ নাম চেনাব নদী। আন এখন স্থিৰচিত্ৰ দেখুৱাম, এই স্থিৰচিত্ৰখনলৈ মন কৰক, এই নদীখনৰ নাম জেলুম নদী আৰু আনহাতে দেখুৱাইছোঁ সিন্ধু নদী, এয়া সিন্ধু নদী। তেনে পৰিপ্ৰেক্ষিতত এই নদীসমূহৰ পানী ব্যৱহাৰ কৰি পাকিস্তানৰ খেতি বাতি, পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্প, পাকিস্তানৰ অন্যান্য যি পানীৰ বাবে তেওঁলোকৰ যি প্ৰয়োজনীয়তা, সকলো প্ৰয়োজনীয়তা এইসমূহ নদীৰ পৰাই পূৰণ কৰিছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া সম্প্ৰতি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে যে ভাৰতৰ এটোপালো পানী পাকিস্তানলৈ এৰি দিয়া নহ'ব, ভাৰতৰ পানী ভাৰততে বৈ থাকিব আৰু এই পানী ভাৰতৰ কামতেই ব্যৱহাৰ হ'ব। মানৱীয়তাৰ খাতিৰত পাকিস্তানক ইমান দিনে পানী ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল, কিন্তু এতিয়াৰ পৰা আৰু পাকিস্তানক ভাৰতৰ নদীৰ পানী ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব, যাৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে পাকিস্তানলৈ বৈ যোৱা নদীৰ ডেমসমূহ। আৰু ডেমসমূহ বন্ধ কৰি দিয়াত এতিয়া শুকান মৰুময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ভাৰতৰ এই সিদ্ধান্তৰ সন্মুখত পানীৰ অভাৱত তৃষ্ণাতুৰ হৈ মৰিব লাগিব পাকিস্তান, এই কথা পাকিস্তানে মনত ৰখা উচিত। আৰু সমান্তৰালকৈ ভাৰতীয় সেনাই যি যুদ্ধাভ্যাস আৰম্ভ কৰিছে সেই যুদ্ধাভ্যাসক লৈও কিন্তু পাকিস্তানৰ বুকুত এতিয়া কঁপনি উঠা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া মন্তব্য প্ৰকাশ কৰিছে আজিৰ দিনটোত পাকিস্তানৰ
অৱস্থা এতিয়া শোচনীয় হ'বলৈ বৰ বেছি পৰ নাই, কিয়নো এতিয়াৰ পৰা পানী নাপাব পাকিস্তানে, ভাৰতৰ পানী ভাৰতৰ বাবেই বব আৰু শুকাব পাকিস্তান। ইতিমধ্যে শুকান পৰিৱেশে সৃষ্টি কৰিছে আৰু সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। এফালৰ পৰা যিখন গুৰুত্বপূৰ্ণ নদী চেনাব নদী শুকাই আহিছে, সিন্ধু নদীৰ ডেম বন্ধ কৰি দিয়াৰ পাছত পাকিস্তান প্ৰান্তত এতিয়া এই নদী শুকাইছে। পশ্চিমাঞ্চলত বৈ থকা জেলুম নদী ইতিমধ্যে শুকাবলৈ আৰম্ভ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তান এতিয়া পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব। পাকিস্তানৰ গুৰুত্বপূৰ্ণ 6খন নদী আছে, যিদৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নদী কৃষ্ণা, কাবেৰী, ব্ৰহ্মপুত্ৰ, বৰাক আৰু অন্যান্য যমুনা, গংগাকে আদি কৰি কেইবাখনো গুৰুত্বপূৰ্ণ নদী ভাৰতৰ অৰ্থনীতিয়ে হওক অথবা ভাৰতৰ জনজীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰি থাকে। ঠিক তেনেদৰে পাকিস্তানেও কেইখনমান নদীৰ ওপৰত ভৰসা কৰিব লাগে। সেই কেইখন নদী হৈছে চেনাব নদী, জেলুম নদী আৰু সিন্ধু নদী। তেনে পৰিপ্ৰেক্ষিতত এই আটাইকেইখন নদী কিন্তু ভাৰতীয় মূলৰ পৰা যোৱা আৰু তেনে পৰিপ্ৰেক্ষিতত কৈলাশ পৰ্বতৰ মাজেৰে এতিয়া পাকিস্তানলৈ যোৱা এই নদীসমূহৰ ৰিম'ট কণ্ট্ৰল কিন্তু ভাৰতৰ হাতত আছে। তেনে পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে পানী বন্ধ কৰি দিয়া হ'ব আৰু যিকোনো পৰিস্থিতিত এটোপাল পানীও পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে 56 ইঞ্চিৰ বুকু ফুলাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই হুংকাৰ প্ৰদান কৰিছে। এফালে যদি সেনাৰ মক ড্ৰিল, আনফালে দেখিবলৈ পোৱা গৈছে যুদ্ধৰ চাইৰেন, আৰু এফালে দেখিবলৈ পোৱা গৈছে এতিয়া বায়ু সেনাই নোটাম জাৰি কৰি আকাশী মাৰ্গত উৰুৱাব ৰাফেল, সুখয়কে আদি কৰি ভয়ংকৰ ভয়ংকৰ ভাৰতীয় যুঁজাৰু বিমান। আৰু তেনে পৰিপ্ৰেক্ষিতত নোটাম জাৰি কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি উত্তপ্ত আৰু পানীক লৈও এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু অধিক তৎপৰ হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই লৈছোঁ। वैसे आजकल तो मीडिया में पानी को लेकर काफी चर्चा चल रही है। आप बहुत जल्दी समझ जाते हैं। पहले भारत के हक का पानी भी बाहर जा रहा था, अब भारत का पानी भारत के हक में बहेगा, भारत के हक में रुकेगा और भारत के ही काम आएगा। वैसे आजकल तो मीडिया में पानी को लेकर काफी चर्चा चल रही है। आप बहुत जल्दी समझ जाते हैं। पहले भारत के हक का पानी भी बाहर जा रहा था, अब भारत का पानी भारत के हक में बहेगा, भारत के हक में रुकेगा और भारत के ही काम आएगा। वैसे आजकल तो मीडिया में पानी को लेकर काफी चर्चा चल रही है। आप बहुत जल्दी समझ जाते हैं। पहले भारत के हक का पानी भी बाहर जा रहा था, अब भारत का पानी भारत के हक में बहेगा, भारत के हक में रुकेगा और भारत के ही काम आएगा। वैसे आजकल तो मीडिया में पानी को लेकर काफी चर्चा चल रही है। आप बहुत जल्दी समझ जाते हैं।
पहले भारत के हक का पानी भी बाहर जा रहा था। अब भारत का पानी भारत के हक में बहेगा। भारत के हक में रुकेगा और भारत के ही काम आएगा। वैसे